সালামুন আলাইকুম রাব্বি জিদনি ইলমান রাব্বিশ রাহলি সদরি ওয়াসিরলি আমরি ওয়াহলুল উকতাতাম মিন লিসানি ইয়াফকাহু কাওলি রাব্বি জিদনি ইলমান। আমি আজি 20 মোৰ ভিডিঅ'ৰ চিৰিয়েল নম্বৰ 28ৰ আজি 4 নম্বৰ খণ্ডটো কম। আমি পাতি আছোঁ আতিউল্লাহ ওয়া আতিউৰ ৰসুল। এই খণ্ডটো ইমানেই দীঘলীয়া আৰু ইমানেই প্ৰয়োজন, মানে আপুনি শ্বৰ্ট কৰি বা ডিটেইলছত নাজানিলে আপুনি ইছলাম পালন কৰিবই নোৱাৰে। আমি কৈছোঁ তাৰমানে আতিউল্লাহ ওয়া আতিউৰ ৰসুল, তাৰমানে আল্লাহক মান্য কৰা বা মনা অবে আৰু ৰসুলক মানা। আয়াত তেনেকৈ আছে, কোৰাণত বহুত বাৰ আছে এই কথাবিলাক। ইয়াত ঘটনাটো হৈছে কিয় ইম্পৰ্টেণ্ট এই কথাটো কৈছোঁ, কাৰণ যেতিয়া মানুহবিলাকক বুজাই দিয়া হৈছে, যিবিলাক আমাৰ ধৰি লওক মোল্লা আছে বা জোনাব আছে, হাফিজ আছে, যিবোৰ স্কলাৰ বুলি জনাজাত, তেওঁলোকে বুজাই দিয়ে বা যিবোৰ তফচিৰ আছে সেইবিলাকত বুজাই দিয়ে যে আতিউল্লাহ মানে কোৰাণক মনা আৰু ওয়া আতিউৰ ৰসুল মানে আপুনি মহম্মদক মানা, হজৰত মহম্মদক মানা, তেওঁৰ যিবিলাক হদিছ, তেওঁৰ যিবিলাক সুন্নাহ, এইবিলাক মানে মান্য কৰা। ঘটনাটো তাতেই আপুনি মন কৰিব, আপুনি ৰসুলটো মহম্মদক ধৰি থৈছে, আৰু এই মহম্মদ শব্দটো আপোনাৰ কোৰাণত 4 বাৰেই আহিছে। আপোনাৰ 3.144, 33.40, 48.29 আৰু 47.2ত আহিছে। এই বিষয়ে মই অকণমান ডিটেইলছত আপোনাক মই ইয়াত কৈ দিম। কিন্তু ঘটনাটো হ'ল কি, এইবিলাক যেতিয়ালৈকে শুদ্ধ নহয়, আপোনাৰ ইছলামত নাথাকেই। যেতিয়া আপুনি মহম্মদক প্ৰপাৰ নাউন হিচাপে লৈ পেলাই কৰে নহয়, তেতিয়া ইয়াত নাথাকেই বস্তুটো। এতিয়া ধৰক মই কোনো ৰাজনীতি বা পলিটিক্স বুজি নাপাওঁ, আমি খালি কোৰাণ ষ্টাডি কৰি জেনেৰেল মানে সংসাৰ চলোৱা মানুহ, এজন চৰকাৰী চাকৰি কৰা এজন ৰিটায়াৰ্ড মানুহ, পেঞ্চন খাই থকা মানুহ, আৰু চৰকাৰৰ যিবিলাকে আপুনি চাকৰি কৰে, তেওঁ যিখন চৰকাৰেই থাকে তেওঁৰ অধীনত থাকে, তেওঁ মানে মানিবলৈ বাধ্য হ'ব। যিহেতু মই চৰকাৰৰ টকা খাই পেঞ্চন পাই আছোঁ, গতিকে সেই চৰকাৰখনে মানে পলিটিক্স নুবুজিলে সেই চৰকাৰখনকে মই ফ'ল' কৰোঁ, যি কৈছে সেইমতে আমি চলিব লাগিব। আমি ধৰি লওক কোন পাৰ্টি কি এইবিলাক বুজি নাপাওঁ, বা অলপ বুজি পালেও ভালকৈ এইবিলাক একো বুজি নাপাওঁ। বৰ্তমান চৰকাৰখনে, মই যিহেতু কোৰাণ ষ্টাডি কৰোঁ, কোৰাণ ফ'ল' কৰোঁ, কোৰাণত যি আছে সেইবিলাকেই কওঁ, কিন্তু কিছুমান মানে বেয়া পালেও কিছুমান ভাল বস্তু এই চৰকাৰখনে কৰি থৈছে, কৰে বা কৰিবলৈ ষ্টেপ লয়, সেইকাৰণে সেইবিলাকক মানে ভাল লাগে। যেনেকৈ ধৰক এবাৰ ষ্টেপ লৈছিলে, ধৰক মাদ্ৰাছাবিলাক বন্ধ কৰা, এইবিলাক চবেই গোটেই ভৰকি যাব বা সিহঁতে বেয়া পাব, কিন্তু মোৰ কাৰণে পজিটিভ। কাৰণ হৈছে কি, কাৰণ এই যিটো মই কথা কৈছে আতিউল্লাহ ওয়া আতিউৰ ৰসুল, এই ৰসুলক যে মহম্মদৰ লগত জইন কৰি পেলাই যে হদিছলৈ লৈ গৈছে, এইবোৰ কোনে শিকাইছে? এইবোৰ শিকাইছে এই মাদ্ৰাছাবিলাকে শিকাইছে। যিমান মাদ্ৰাছাৰ আপুনি ধৰি লওক দেওবন্দ কওক, কিবা কওক, গোটেই আফ্ৰিকা কওক, য'তেই আপুনি এইবিলাক পঢ়ি নাহক, আপোনাৰ এই হদিছে পঢ়াব। পঢ়িলে কি হ'ব, এই আতিউল্লাহ ওয়া আতিউৰ ৰসুলক মহম্মদৰ লগত জইন কৰি পেলাই আপুনি হদিছৰ মতে কোৰাণটো ডাইভাৰ্ট কৰিছে। আৰু ইণ্টাৰেষ্টিং, মই আগৰ ভিডিঅ'টো কৈ আছোঁ, কোৰাণে চিনেই নাপায় হজৰত মহম্মদ কোন, কাৰণ এইটো প্ৰপাৰ নাম নহয়েই। এই বিষয়ে মই লগত ইয়াৰ পিছত এইটো ক'ম। আৰু এটা কথা, ৰিচেণ্টলি যিটো হৈ আছে, ধৰক
কোৰাণে কি কয় কোৰাণখন কোনো ধৰ্মীয় কিতাপ নহয় ই দিন আপুনি চলাৰ এটা ব্যৱস্থা দিনে ইছলাম ইয়াক কোনো ধৰ্মীয় মানুহৰ কাৰণে নহয় কোনো ধৰ্ম পালন কৰা মানুহৰ কাৰণে নহয় ই সকলোৰে কাৰণে সকলো মানৱ জাতিৰ কাৰণে যেতিয়া মানৱ জাতিৰ বুলি কয় নহয় ইয়াত কোনো ধৰ্মৰ কথা নাথাকে এইবিলাক চাব আপোনাৰ চূড়া কলমৰ লাষ্টত দিয়া আছে তেনেকৈ আৰু দিয়া আছে আপোনালোকে চেক কৰিব পাৰে এতিয়া মই কথা কৈছোঁ মই যে কৈছোঁ গভৰ্ণমেণ্টক ভাল পাওঁ বেয়া পাওঁ এইবিলাক বুজি নাপাওঁ কিন্তু যিবোৰ ষ্টেপ লয় নহয় সকলোৱে পৃথিৱীৰ সকলোৱে অপ'জ কৰিব এতিয়া যে এছেম্বলিত যে জুম্মাৰ নামাজৰ যে 2 ঘণ্টা নে কিমান যে বন্ধ কৰা কথাটো কৈছে যে গোটেই আপুনি য'তেই কওক ত'তেই মানে অপ'জ কৰিব কিন্তু মই অপ'জ নকৰোঁ বা মুক্তাবলেও অপ'জ নকৰে আপুনি ধৰি লওক আমি কথা পাতি থাকোঁ অপ'জ নকৰে কাৰণ এই সালাতুল জুম্মা বুলি কোৰাণত নায়েই সূৰা জুম্মাহত যিকেইটা আয়াত আছে ইয়াত জুম্মাৰ নামাজৰ কথা কোৱা হোৱা নাই ইয়াক মই যি কৰিছোঁ সেই হদিছে য'ত কোনে পঢ়ায় মই কৈ দিছোঁ এতিয়া কৈছোঁ এই যিবিলাকে পঢ়ে তেওঁলোকে বেলেগ কথালৈ জুম্মা নে জামা ইয়াত নামাজৰ কথা কোৱা নাই আৰু নামাজ বস্তুটো কোৰাণত নায়েই ই সালাত মানে নামাজ নহয় গতিকে এইবোৰ বুজাৰ চেষ্টা কৰিব আপুনি এইটো চাই ল'ব যিটো মহম্মদৰ কথা আছে তাত আছে আপোনাৰ প্ৰথম 3.144 33.40 48.29 আছে মুহাম্মাদুন ডবল পেজ আছে এইটো মই আপোনাৰ মই আগত মোৰ চিৰিয়েল নম্বৰ যেনেকৈ কুল হুৱাল্লাহু আহাদুন ইনডেফিনিট ই চবৰে কাৰণে হ'ব পাৰে ই একক নহয় যেতিয়া মুহাম্মাদুন হৈ যাব ই ডেফিনিট হৈ নাথাকে ইনডেফিনিট আৰু প্ৰপাৰ নাউন হ'লে ডেফিনিট হ'ব লাগিব আপোনালোকে কওক যদি কিবা ক'ব থাকে আপুনি কমেণ্টত ক'ব পাৰে ইনশাআল্লাহ বুজিছে নেক্সট টাইম এইবোৰ দীঘলীয়া হৈ গৈ থাকে আপোনালোকে চাব ৰাব্বি আউযু বিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আইয়াহদুৰুন এই যে মুহাম্মাদুন কি কথা কি বতৰা সেইখিনি মই আকৌ কম মোৰ ভিডিঅ'ৰ চিৰিয়েল নম্বৰ 21ত আমি সূৰা ইখলাছৰ আহাদুন যেনেকৈ প্ৰথম আয়াতটোত 112.1ৰ কৈছিলোঁ কুল হুৱাল্লাহু আহাদুন এই আহাদুনটো হৈছে আপোনাৰ ইনডেফিনিট অৰ্থাৎ বহুতক বুজাব পাৰে আহাদুন এইটোৰ বিষয়ে আমি ইয়াৰ লিংক দি দিম আৰু চিৰিয়েল নম্বৰ আপোনাৰ 21ত আছে লিংকটো দি দিম এই কুল হুৱাল্লাহু আহাদ এইটো এক নহয় এইটো আহাদুন মানে ই বহুতক বুজিব ইয়াক ইনডেফিনিট ঠিক তেনেকৈ একদম সেম সেইটো তাৰ আপোনাৰ ভিডিঅ'টোৰ লিংকটো দি দিম এইটো আপোনালোকে চাই ল'ব আৰু এটা বস্তু দেখুৱাইছোঁ যিটো ধৰক আপোনাৰ একদম সেম প্ৰচেছত একে ধৰণৰে যেনেকৈ ডাম্বা থাকিলে বা আপোনাৰ ধৰি লওক যেনেকৈ ডবল পেজ ডবল জেৰ এইবিলাক থাকিলে যেনেকৈ ইয়াত আপোনাৰ ইয়াত ডবল পেজ ইয়াত যেনেকৈ ডবল পেজ যেনে আহাদুন যেনেকৈ হৈছিলে ইনডেফিনিট ঠিক তেনেকৈ আপুনি চাব 3.144 30.40 আৰু 48.28 ইয়াত মুহাম্মদৰ কথা আছে আৰু আছে আপোনাৰ 47.2 কোৰাণত এই 4বাৰে মুহাম্মদৰ নামটো আহিছে এই শব্দটো আহিছে যেনেকৈ 3.144 33.40 আৰু 48.29 ইয়াত আপোনাৰ এই তিনিটাত আছে আপুনি মুহাম্মাদুন আপুনি মন কৰিব এই মুহাম্মাদুন ডবল পেজ আছে এইটো আপোনাৰ ইনডেফিনিট হৈ গ'ল ইনডেফিনিট হ'লে সি ডেফিনিট নহ'ব প্ৰপাৰ নাউন নহ'ব এইটো আপুনি গ্ৰামাৰ যি জানে তাক সুধি ল'ব
আৰু আছে 47.2ত আছে আপোনাৰ মোহাম্মাদিন একেধৰণে ইহঁতি ইনডেফিনিট এডজেক্টিভ এইবোৰ প্ৰপাৰ নাউন নহয় গ্ৰামাৰ যি জানে তেখেতক সুধি ল'ব নহয় আপুনি গুগলতো মাৰি ষ্টাডি কৰিব লাগিব ইয়াৰ বিষয়ে আপুনি ষ্টাডি কৰিব লাগিব গতিকে আপুনি ডিটেইলছ জানিবৰ কাৰণে যিটো আপোনাৰ নবী আৰু ৰসুল একদম ফহিয়াই আপোনাৰ ইয়াৰ বিষয়ে আমাৰ হেৰি আছে লেখা আছে বা আমি নোট কৰি থৈছোঁ যিটোৰ মই লিংকটো দি দিম কিন্তু কথাটো হ'ল আপোনাৰ ইউটিউবে সব লিংক মানে এপ্ৰুভ নকৰে গতিকে আপুনি ইয়াৰ এই যিটো মোহাম্মাদিন ইনডেফিনিট এডজেক্টিভ আৰু তাৰ লগত নবীৰ কি সম্বন্ধ ইন ডিটেইলছ আপুনি অকণমান কষ্ট কৰি ষ্টাডি কৰিব লাগিব যিটো আপোনাৰ মই ফেচবুকত মই আপোনাৰ তাত কমেণ্ট বক্সত দি দিম গতিকে তাৰমানে ভিডিঅ'ৰ তাৰমানে সব লিংক মানে এপ্ৰুভ নকৰে কাৰণে আপুনি চাবলৈ নাপাব গতিকে এইটো ইম্পৰ্টেণ্ট কিয় কাৰণে আমি পাতি আছোঁ আতিউল্লাহ ওয়া আতিউৰ ৰসুল তাৰমানে আল্লাহক মান্য কৰা আৰু ৰসুলক মান্য কৰা এই ৰসুলক মান্য কৰাটোৱে আপোনালোকে হদিছলৈ লৈ যায় য'ত আপুনি প্ৰপাৰ নাউন ধৰি লয় বা যিবিলাক এই যিমানবিলাক আপোনাৰ গ্ৰামাটিকেল বা হেৰি এই ট্ৰেন্সলেশ্যন আহিছে সেইবোৰ আৰবে এইবিলাক উলিয়াইছে সব ঘোটালা কৰিছে এইটো মোহাম্মাদিন আপুনি প্ৰপাৰ নাউন হ'বই নোৱাৰে যাতে মোহাম্মাদিন এইবোৰ প্ৰপাৰ নাউন নহয় এইবিলাক কিন্তু আপোনাৰ ইনডিফিনিটত হ'লে নাউনত যদি নাউন ধৰে তেতিয়া আপোনাৰ ডেফিনিট ইনডিফিনিট মানে দুইটা হ'ব পাৰে এই গোটেই কথাবিলাক আপুনি ফহিয়াই আপোনাক মই সেই লিংকটো আপোনালোকে চাব লাগিব কষ্ট কৰিব থাকিব নহ'লে আপোনাৰ গোটেই বস্তু ডাইভাৰ্ট হ'লে আপুনি ইছলাম মনাই নহ'ব ইনশাআল্লাহ বুজিব কথাবোৰ বুজাৰ চেষ্টা কৰিবা আমি নেক্সট ষ্টেপত আপুনি আজি কিমান কৈছে 28 তাৰ 28/4 বিষয়ে ইনশাআল্লাহ কম